ল'ৰা ছোৱালীবিলাকক আহিবলৈ সুবিধা এটা কৰি দিব লাগে, যাতে ৰাস্তাটো দি দিয়ে। পৰীক্ষা কাৰ অভিভাৱকৰ নে ছাত্ৰ ছাত্ৰীৰ? ল'ৰা ছোৱালীবিলাকক আহিবলৈ সুবিধা এটা কৰি দিব লাগে, যাতে ৰাস্তাটো দি দিয়ে। ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰত এক ব্যতিক্ৰমী দৃশ্য দেখা গৈছে। পৰীক্ষাৰ প্ৰধান কেন্দ্ৰটোত ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও অভিভাৱকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে, যাৰ ফলত পৰীক্ষা কেন্দ্ৰৰ পৰিৱেশ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। অভিভাৱকৰ অতিমাত্ৰা উপস্থিতিৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কেন্দ্ৰত প্ৰৱেশ আৰু প্ৰস্থানে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। ভিৰৰ মাজৰ পৰা ওলাই অহাত পলম হোৱাৰ উপৰি পৰীক্ষাৰ মাজত মনোসংযোগ বিঘ্নিত হোৱাৰো আশংকা দেখা দিছে। কেন্দ্ৰটোৰ পৰিৱেশ নিয়ন্ত্ৰণত ৰাখিবলৈ বিদ্যালয় কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে যথেষ্ট কষ্ট সহ্য কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখযোগ্য বিষয় হৈছে যে পৰীক্ষাৰ দিনত অভিভাৱকসকলৰ এনে অযথা ভিৰ কৰা শিক্ষাৰ সুস্থ পৰিৱেশৰ বাবে ক্ষতিকাৰক। সংশ্লিষ্ট কৰ্তৃপক্ষই পৰৱৰ্তী দিনবোৰত এনেকুৱা অস্বাভাৱিক ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো একান্তই প্ৰয়োজনীয়। ল'ৰা ছোৱালীবিলাকক আহিবলৈ সুবিধা এটা কৰি দিব লাগে, যাতে ৰাস্তাটো দি দিয়ে। এনেকুৱা এটা সুবিধা কৰি দিলে ভাল হয়। নহ'লে গাৰ্জেনবিলাকে সকলো গাৰ্জেনক আমি এটাই অনুৰোধ জনাইছোঁ, যাতে ল'ৰা ছোৱালীয়ে মানে অসুবিধা নোহোৱাকৈ দক্ষতা নিশ্চয়কৈ নিৰাপদে যাতে মানে আলিলৈ ওলাই আহিব পাৰে, তাৰ এটা ব্যৱস্থা গাৰ্জেনে কৰিব।